ৰঙিয়াৰ নিউ আদৰ্শ ক্লিনিকেল চেণ্টাৰৰ বিৰুদ্ধে উঠিছে ভয়ংকৰ অভিযোগ। ৰঙিয়া নগৰৰ মুৰাৰাৰ স্থিত নিউ আদৰ্শ ক্লিনিকেল চেণ্টাৰৰ অৱহেলা আৰু ভুল প্ৰতিবেদনৰ ফলত এগৰাকী সুস্থ কেঞ্চাৰ ৰোগীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ICUত ভৰ্তি কৰিবলগীয়া হৈছে। এই ঘটনাই ৰঙিয়াৰ জনসাধাৰণৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে আৰু ক্লিনিকৰ কৰ্মপদ্ধতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। অভিযোগ অনুসৰি ৰঙিয়াৰ ততাৰকুছিৰ নিবাসী অলকা দেৱী নামৰ এগৰাকী কেঞ্চাৰ ৰোগীৰ তেজৰ পৰীক্ষাৰ প্ৰতিবেদন নিউ আদৰ্শ ক্লিনিকেল চেণ্টাৰত ভুলকৈ প্ৰদান কৰে। এই ভুল প্ৰতিবেদনৰ ভিত্তিত তেওঁৰ স্বাস্থ্যৰ অৱস্থা গুৰুতৰ বুলি ধৰা হয় আৰু ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ICUত ভৰ্তি কৰোৱা হয়। কিন্তু পিছত অন্য এটা ক্লিনিকত পুনৰ পৰীক্ষা কৰোৱাত জানিব পৰা যায় যে অলকা দেৱীৰ স্বাস্থ্য সম্পূৰ্ণ সুস্থ আৰু প্ৰথম প্ৰতিবেদনটো সম্পূৰ্ণ ভুল আছিল। এই ঘটনাৰ পিছত নিউ আদৰ্শ ক্লিনিকেল চেণ্টাৰৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰিছে সচেতন মহলে। স্থানীয় লোকে ক্লিনিকৰ গাফিলতি আৰু অদক্ষতাৰ বাবে ৰোগীৰ জীৱনৰ সৈতে খেলা হৈছে বুলি অভিযোগ কৰিছে। বাকীখিনিতো গমেই পালে, তাৰমানে তেখেত কেঞ্চাৰ পেচেণ্ট হয়। চেন্নাইৰ পৰা ট্ৰিটমেণ্ট কৰি আহি ইয়াতে কেমো লৈ আহিছিলোঁ আৰু প্ৰত্যেকবাৰে কেমো লোৱাৰ আগত ছাৰে তাৰমানে কয় যে কেলছিয়াম, ক্ৰিয়েটিনাইন আৰু কিবা কিবি এইখিনি টেষ্ট কৰিব দিয়ে আৰু আমি ৰঙিয়াতে ওচৰতে পাওঁ কাৰণে এইখন লেবৰেটৰীতে আমি আগে পিছে টেষ্ট কৰোঁ আৰু তেনেকৈ 3টা কেমো অলৰেডি আমাৰ লোৱাও হ'ল। কিন্তু আজি যেতিয়া কেমো ল'বলৈ গ'ল, ডক্টৰে ৰিপৰ্টটো চাই আচৰিত হৈ গৈছে যে পেচেণ্টজন জীয়াই আছেনে এনেকৈয়ে সুধিছে আৰু আমাক যে কাৰণ এইজন পেচেণ্টটো আচলতে আপোনালোকৰ হয় ICUত ডায়েলিচিছ কৰিব লগা পেচেণ্ট। গতিকে এইটো পিছত পেচেণ্টজন আনি যেতিয়া দেখালোঁ তেওঁৰ সন্দেহ হৈ গ'ল। হয় তেখেতে তাৰমানে ছিনিয়ৰ ডক্টৰক মাতিলে, ডক্টৰ আহিল, ডক্টৰ আহি চাই ক'লে যে এইটো কোনো কাৰণতে হ'ব নোৱাৰে, ইমানখিনি ক্ৰিয়েটিনাইন আৰু এনেকুৱা কেলছিয়াম থকাৰ পিছত মানুহ এজন এইটো মানে পজিশ্যনত থাকিব নোৱাৰে। গতিকে সন্দেহ হৈ তেখেতে ক'লে যে আপোনালোকে ওচৰতে আৰ্য ৱেলনেছ চেণ্টাৰ আছে, তাতে এই 2টা টেষ্ট কৰি আনক, আপোনালোকে কেমোটো বাদেই দিয়ক, আমি ICUত ভৰাই দিম এতিয়া যদি সেইটোৱে হয়। পিছত তাত গ'লোঁ, গৈ টেষ্টখিনি কৰাৰ পিছত দেখিলে সম্পূৰ্ণ ডিফাৰেঞ্চ আৰু ইয়াতে একদম নৰ্মেল আহিছে, তাত যিটো আহিছেতো আপোনালোকক ক'লেই সম্পূৰ্ণ ভুল। ভুল মানে কি লগাতকৈ বেছি, যিটো চাওক যিটো ইয়াত 10 পইণ্ট কিবা থাকিব লাগে 21লৈকে আহিছে, যিটো হাই ৰেঞ্জ। আমি বিচাৰোঁ কি তেওঁলোকৰ তাত গৈছিলোঁ, তেওঁলোকে ক'লে যে এইটো এটা ভুল হৈ গ'ল, বেলেগৰ ৰিপৰ্ট বেলেগৰ তাত গ'ল। চাওকচোন আপোনালোকেই যে বেলেগৰ এইখনটো দোকান নহয় যে কাপোৰ এটা বেলেগত গ'ল বেলেগত সলাই দিলোঁ। এইটো ৰিপৰ্টৰ ওপৰত বেছ কৰি আমি বাৰু ভাগৰ মেডিকেল গ'লোঁ, ছাৰে দেখুৱালে ক'লোঁ আমি বেলেগত কৰিলোঁ। সৰ্বসাধাৰণ পেচেণ্টে ইয়াত দেখালে আমাৰ ৰঙিয়াৰে কোনোবা এজন ভাল চিকিৎসকক দেখাব, চিকিৎসকজনে এইটোৰ ওপৰত বেছ কৰি ঔষধ দিব, তাৰপিছত মানুহজন হয়তো ঢুকাই যাব। গতিকে আমি বিচাৰিছোঁ যে ৰঙিয়াত যাতে আমাৰ দৰে আৰু কাৰো জীৱনত এনেকুৱা নঘটে। আৰু আমি ছাৰক আহিছোঁ, আজি থানালৈ আহিছোঁ আৰু আপোনালোককো এইকাৰণেই মাতিছোঁ যে মানুহখিনি অলপ সজাগ হওক। আৰু আমি ৰঙিয়া থানাত আহি এইটোও কোৱা নাই যে ক্লিনিকখন বন্ধ কৰি দিয়ক, ছাৰক এইটোৱে কৈছোঁ তেওঁলোকে বিভাগীয়ভাৱে অনুমতি লৈছিল নে নাই আৰু তাত যিজন মানে টেকনিচিয়ান আছিল তেওঁৰ উপযুক্ত অৰ্হতা আছে নে নাই। তাৰপিছত তাত যিজন পেথলজিষ্ট ডক্টৰ কুলদীপ ঠাকুৰীয়া ছাৰ, তেখেতে চহীও কৰিছে, তেখেতেওতো একো চোৱা নাই চাগে। গতিকে এনেকুৱা ভুলবিলাক যাতে ভৱিষ্যতলৈ নহয়। কথাটো এনেকুৱা, মোৰ শাহু এতিয়া বৰ্তমান 70 বছৰীয়া, তেখেতৰ কেঞ্চাৰ ধৰা পৰিলে। গতিকে কেঞ্চাৰ ধৰা পৰাৰ পিছত আমি চেন্নাই লৈ গ'লোঁ, চেন্নাইৰ পৰা আনি ইয়াতে মানে তেখেতসকলৰ পৰামৰ্শ অনুযায়ী আমাৰ যিহেতু গুৱাহাটীখন GMCটো ভাল হৈছে, কেঞ্চাৰ ইনষ্টিটিউটখন তাত দেখাই আছোঁ। এইটো মানে আজি আমাৰ 4 নম্বৰ কেম্প আছিল। কেমৰ আগে আগে কি হয়, আমাক কেইটামান টেষ্ট কৰাব দিয়ে তেওঁলোকে, মানুহজনী ফিট হয় নে নহয়, কেমো দিব পৰাত আছে নে নাই। ঠিক তেনেকৈ আমি এইখন যে আমাৰ ৰঙিয়াৰে নিউ আদৰ্শ ক্লিনিকেল চেণ্টাৰ আছে, মুৰাদাত আছে এইখন, তেওঁলোকৰ তাত এইবাৰলৈকে 5বাৰ টেষ্ট কৰালোঁ। তেওঁলোকৰ ৰিপৰ্ট মতে আমি ডক্টৰৰ তাত গৈ আছোঁ। যোৱাকালিও আমি ৰিপৰ্টটো উলিয়ালোঁ, এনে সচৰাচৰ আমি ডক্টৰক এবাৰ দেখুৱাই যাওঁ, কিন্তু কালি মানে আমাৰ দৌৰা-দৌৰি থাকিল, দেখুৱাব নোৱাৰিলোঁ আৰু সন্ধিয়া লৈ গৈ গুচি গ'লোঁ। আজি ৰাতিপুৱাই কেমো দিব লৈ গ'লোঁ। কেমোৰ ডক্টৰক যেতিয়া দেখুৱালোঁ, তেওঁলোকে ৰিপৰ্টবোৰ চাই কৈছে যে আপোনালোকে লেবটো ঠিকে আছেনে, বাৰে বাৰে সুধিছে। মই আছিলোঁ লগত, কৈছে বাইদেউ লেবটো ঠিকে আছেনে। মই ছাৰ ইমান দিনটো আমি এইটো লেবতে কৰি আনিছোঁ। কৈছে যে নহয়, আপোনালোকে চাওক যে কেলছিয়াম ইয়াতে তাৰমানে 21 আৰু ক্ৰিয়েটিনাইনটো 5.27 আছে, য'ত মানে কিডনী ষ্টপ হ'ব লাগে, মানে 5.27ত কিডনী ষ্টপ হৈ যায়। আৰু কেলছিয়াম 21টো সম্ভৱে নহয়, এভাৰেজত আছে মানে 10.2 আছে, কিন্তু এওঁৰ গৈ 21 আছে, য'ত এজন মানুহ এজন সুস্থ হৈ থাকিব নোৱাৰে। তেখেতে কৈছে যে মানুহজনীটো ঠিকেই আছে আৰু সুধিছে এখেতে পেচেণ্ট হয় নে। মই ছাৰ এখেতেতো পেচেণ্ট, আপোনাক আনি আছোঁ। কৈছে যে ইমান সুস্থ হৈ কেনেকৈ আছে, এইটোতো সম্ভৱ নহয়।
13-14 আহিলে প্ৰব্লেম হৈ যায় এটা কাম কৰক আপোনালোকৰ এই ৰিপৰ্ট মতে মই তেখেতক আইচিইউত শিফট কৰাই দিওঁ তাৰ পিছত বাকি হ'ব কিন্তু চিন্তাত পৰিলো আইচিইউত শিফট কৰাম যিজনী মানুহ লাহে লাহে ঠিকৰ ভালৰ ফালে আহিছে মই একেটা ফোন কৰিলো মই ভনি যোৱাই হয় তেও ফোন কৰিলো কি কৰা যাব তাৰ পিছত দেউৰটো আছিলে তেওকো কলো কি কৰা যাব মোৰ হাজবেণ্ডো আছিলে গোটেইখিনি আলোচনা কৰি আমি তা কলো স্যাৰ আপোনাৰ যদি ৰিপৰ্টৰ ওপৰত সন্দেহ আছে আমি আকৌ এবাৰ টেষ্ট কৰাই চাও তেওঁলোকে কৈছে ঠিক আছে এবাৰ টেষ্ট কৰাই চাও যদি মানে আৰু সিনিয়ৰ ডক্টৰৰ লগত তেওঁকে আলোচনা কৰিলে কৰি আহি ক'লে বাইদেউ আপোনালোকে এই দুটা টেষ্ট কৰাই লওক ক্ৰিয়েটিনাইন আৰু ক্যালসিয়াম বাকিখিনি বাদে দিছে বাৰু কৈছে বাকিখিনি কথা নাই বাৰু কিন্তু এই দুটা টেষ্ট কৰাই লওক এই দুটা যদি নৰ্মেল থাকে তেতিয়াহলে আমি আপোনালোকক ঘৰলৈ যাবলৈ দিম কেমৰ কথা যে আহিয়ে পৰা নাই আৰু যদি মানে নৰ্মেল নাথাকে তেতিয়াহলে আপোনালোকক আমি আইচিইউত শিফট কৰাই দিম মানে ভৰ্তি কৰাই দিম তাৰ পিছত গলো মানে তেখেতৰ এডভাইস মতে আমি এখন আৰিয়া ওয়েলনেস সেন্টাৰত আমি গলো গৈ তাত টেষ্ট কৰালো এঘণ্টাৰ ভিতৰত ৰিপৰ্টটো আহিলে আমাৰ ৰিপৰ্টটো দেখাও যে ৰিপৰ্টটো সাংঘাতিক পাৰ্থক্য আপোনালোকে চাওক য'ত 5.27 আছে তাত মানে 0.6 আছে আৰু য'ত আপোনাৰ 9.21 আছে তাত মানে 9.8 আহিছে যেটো নৰ্মেল আছে তাৰমানে আমাৰ অৰ্থ আমাৰ ৰোগীজন নৰ্মেল তেও মাৰি নি আমাক আইচিইউত ভৰাই দিছে তাৰপিছত কি হ'ব তেওঁলোকে ক'লে যে বাকিখিনি ঠিকে আছে প্ৰেছাৰটো চেক কৰি আমাক কেমো ল'ব দিলে কেমো লৈ পঠাই দিলে কৈছে যে এটা কথা কিন্তু আপোনালোকে এনেকে একোখন ফাৰ্মাসীৰ পৰা বা চেণ্টাৰৰ পৰা আপোনালোকে এনেকে লৈ আহিব আমি তেওঁলোকৰ মতে মানে প্ৰেছক্ৰাইব কৰিম যদি মানুহজনীৰ কিবা হয় ডক্টৰ কিন্তু আপোনালোকে আমাক দিব গতিকে আৰু তেনেকে বা আমি কিমান কৰিছো ৰঙিয়াৰ পৰা বা কোন কিমান আহিছে আপোনালোকে যাওকগে আৰু এখনৰ ওপৰত আপোনালোকে কিবা এটা বিহিত ব্যৱস্থা লওক তেনেকে ক'লে আহিলো আহি ইয়াত খুদিলো খোদাৰ পিছত তেওঁলোকে মানে যিজনী টেকনিচিয়ান আৰু আছে টেকনিচিয়ান দুজনী এজনী ছোৱালী আছে ল'ৰা আছে তেওঁলোকে হাঁহি হাঁহি কৈছে অলপ খালিবি না আমাৰ মানে এইটো ভুল হৈ গ'ল হেৰি মানে সৰি মই সৰিয়ে কৈছো মানে কিবা আৰু মানে উল্টা পুল্টা হৈ গ'ল সৰি কৈছো বেলেগ এজনৰ তাত গুচি গ'ল তেতিয়া মানে আৰু খং উঠিল হাৰে উল্টা পুল্টা হ'ল তাৰমানে আমাৰ ৰিপৰ্টটো তেওঁৰ তাত গ'ল এজন কেঞ্চাৰ পেচেণ্টৰ ৰিপৰ্ট তেওঁৰ তাত গ'ল তেওঁতো কাৰোবাক দেখাইছে আৰু তেওঁৰ ৰিপৰ্ট আমাৰ তাত আহিল আমি বাৰু অকমান ভাঙাগড় মেডিকেলত গৈ আমি ডক্টৰৰ লগত আলোচনা কৰিলো কাৰণে গম পালো তেওঁ যদি এজন সাধাৰণ মানুহ হয় তেওঁ যদি একো নজনা হয় তেওঁৰ কি গতি হৈছে সুধিলো যে তেওঁ কানিব নোৱাৰে তেওঁলোকে এতিয়া শেষত কৈছে যে আমাৰ ভুল হৈছে মানি লৈছো হ'ব আৰু আপোনালোকে এনেকে একো মানে হেৰি কৰিব নালাগে আমি যিখিনি খৰচ হৈছে সেইখিনি দিম এতিয়া কথাটো হ'ল আমাক খৰচ নালাগে আমি খৰচ বিচৰাও নাই আমাৰ খুব বেছি 2-3 হাজাৰ টকা খৰচ হৈছে হোৱাও নাই জাগে সিমানখিনি ইমান বেছি আমি ভবা নাই আমাক এটা এৱাৰনেছ লাগে আজি যদি এইখিনি এটা বাচ্চাৰ ক্ষেত্ৰত হলৈ বা ধৰক আজি এইটো কেঞ্চাৰ পেচেণ্ট কাৰণে কেমো দিব নিছো কাৰণে আমি গম পাইছো যদি সাধাৰণ জ্বৰ হলৈ তেওঁলোকে যদি টাইফয়েড বুলি লিখি দিলে হয় সেইটো মানুহজনকো তেনেকৈ ট্ৰিটমেণ্ট কৰি আছে ন তেতিয়াহ'লে কি হ'ব এতিয়া আমি এজাহাৰ এখন ছাৰক দিল ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট এনি ভাৰত 24